আপোনালোকৰ জীৱনত কেতিয়াবা বাৰু কাৰোবাৰ এষাৰি বাক্যই জীৱনটোত আগবাঢ়ি যোৱাত সহায় কৰিছেনে বা জীৱনটোৱে সলনি কৰি পেলাইছে নেকি? যদি কৰিছে, আহকচোন এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়ো। এসময়ত এটা ৰেল ষ্টেচনত এজন ভিক্ষাৰীয়ে বসবাস কৰিছিলে। তেওঁ সদায় তাতে ভিক্ষা মাগি থাকে। হঠাৎ এদিন সেই স্থানেদি এজন ভদ্ৰলোকক আহি থকা দেখা পাই ভিক্ষাৰীজনে মনতে ভাবিলে, এই ভদ্ৰলোকজনৰ হাতত হয়তো বহুতো টকা পইচা থাকিব। তেখেতক ভিক্ষা মাগিলে হয়তো মোক বহুখিনি টকা পইচা দিব। সেই বুলি ভাবি তেওঁ ভিক্ষাৰ পাত্ৰটো আগবঢ়াই দিলে আৰু মানুহজনৰ ফালে চাই ক'লে যে ইয়াতে মোক কিবা অলপ দি থৈ যাওক। তেতিয়া ভদ্ৰলোকজনে ক'লে যে এই মই তোমাক ভিক্ষা দিম, কিন্তু তুমি মোক কি দিবা? তেতিয়া ভিক্ষাৰীজনে আচৰিত হ'ল, আৰে ভিক্ষাৰীজনকো আকৌ কি দিবা বুলি সুধিলে। তেতিয়া ভিক্ষাৰীজনে ক'লে, মই আপোনাক দিব পৰা মোৰ একোৱেই নাই। যদি মই কিবা দিব পাৰিলোহেঁতেন আজি মই এই স্থানত ভিক্ষা মাগি নাথাকোঁ। তেতিয়া ভদ্ৰলোকজনে ক'লে যে মই এজন বেপাৰী মানুহ, মই কাকো একো এনেই দিয়াৰ আজিলৈকে মোৰ অভ্যাস নাই আৰু মই কাৰো পৰা একো বস্তু এনেই নলওঁ। সেই বুলি কৈ মানুহজন লৰালৰিকৈ সেই স্থানৰ পৰা গুচি গ'ল। কিন্তু সেই ভিক্ষাৰীজনৰ মনত এনেকুৱা এটা কৌতূহল জন্মিল যে কি কথা এটা কৈ থৈ গ'ল। এইটোকে ভাবি ভাবি তেওঁ 2-3 দিনমান সময় এনেদৰেই পাৰ কৰি গৈ আছে। তেওঁ মনতে ভাবিলে, মই যদি কাৰোবাক কিবা এটা দিব পৰা হয় বহুত ভাল কথা হ'লহেঁতেন, কিন্তু মই সদায় আনৰ পৰাহে লৈ আছোঁ। সেই বুলি ভাবি ভাবি সময়বিলাক পাৰ কৰি থাকোঁতে তেওঁ মনতে এনেকুৱা এটা কথা মনলৈ আহিলে যে মই যদি কাৰোবাক এটা কিবা দিব পাৰোঁ, এই কথাটোৱে আহি থকা হ'ল। আৰু এই কথাটো ভাবি থাকোঁতে তেওঁ সন্মুখতে এখন ফুলনি বাগিচা দেখা পালে। তেতিয়া তেওঁ মনলৈ এটা কথা আহিলে যে মই যদি মোৰ ভিক্ষাৰ বিনিময়ত কাৰোবাক যদি এপাহ ফুল দিব পাৰোঁ তেতিয়া কেনেকুৱা হয়। সেই বুলি ভাবি তেওঁ মনতে সেইটোকে সিদ্ধান্ত ল'লে যে কাইলৈৰ পৰা মোক যোনে ভিক্ষা দিয়ে তেওঁৰ হাতত মই এপাহ ফুল তুলি দিম। কথামতে কাম হ'ল। পিছদিনাখনৰ পৰা তেওঁক যিমানে ভিক্ষা দিয়ে তেওঁ সকলোৰে হাতত এপাহ এপাহ ফুল তুলি দিয়ে। আৰু এই কথাটো সকলো মানুহে ভাল পালে আৰু তেওঁ আগৰ তুলনাত বহুখিনি ভিক্ষা পাবলৈ ধৰিলে। এনেদৰে দিন পাৰ হৈ গৈ থাকোঁতে প্ৰায় 3 মাহমান সময় এনেদৰেই পাৰ হৈ গৈ থাকিল। হঠাতে সেই ভদ্ৰলোকজনক তেওঁ আকৌ লগ পালে নহয়। তাৰ পাছত কি হ'ল, লৰালৰিকৈ তেওঁ এপাহ ফুল হাতত লৈ সেই ভদ্ৰলোকজনৰ ওচৰ পালেগৈ আৰু ভদ্ৰলোকজনক ক'লে যে আজি আপোনাৰ ওচৰলৈ মই ভিক্ষা মাগিবলৈ আহিছোঁ এপাহ ফুল লৈ। মই এনেই ভিক্ষা মাগিব অহা নাই, এই ফুলৰ বিনিময়ত আপুনি মোক ভিক্ষা দিয়ক। সেই মানুহজনে একো চিন্তা নকৰাকৈ লৰালৰিকৈ পকেটৰ পৰা কিছু পইচা উলিয়াই ভিক্ষাৰীজনৰ হাতত গুজি দিলে আৰু ক'লে যে আজি তুমিও মোৰ নিচিনা এজন বেপাৰী হ'লা। সেই বুলি ভাবি এটা হাঁহিৰে তেওঁক সম্ভাষণ জনালে আৰু ভিক্ষাৰীজনে লৰালৰিকৈ সেই স্থানৰ পৰা গুচি আহিলে আৰু তেওঁৰ মনটো খুব ভাল লাগিলে। কিছুদিনৰ পাছত সেই ভিক্ষাৰীজন সেই স্থানত নথকা হ'ল। সকলোৰে মন কৰিছিল যে ভিক্ষাৰীজন তেওঁ নাই সেই স্থানত। আৰু অলপ 6 মাহমানৰ পিছত সেই একেটা ষ্টেচনতে সেই ভদ্ৰলোকজন আকৌ আহি আছে আৰু এই ভিক্ষাৰীজনো কোনোবা এটা স্থানলৈ যাবৰ কাৰণে তেওঁ আহি আছে। দুয়োজন লগালগি হ'ল আৰু একেটা ডবাতে উঠিলগৈ আৰু সেই একেটা সন্মুখাসন্মুখীকৈ সেই চিটতে বহিলগৈ একেটা ডবাতে। তাৰ পাছত তেওঁ কি হ'ল, তেতিয়া ভিক্ষাৰীজনে মানুহজনক ক'লে, আপুনি মোক চিনি পাইছেনে? তেতিয়া ভদ্ৰলোকজনে ক'লে, নাই পোৱা। কাৰণ কেনেকৈনো পাব? ভিক্ষাৰীজনৰ মানে আচৰিত ধৰণৰ এটা পৰিৱৰ্তন। তেওঁ আগৰ নিচিনা কাপোৰ কানি সম্পূৰ্ণ পৰিৱৰ্তন। এজন ভদ্ৰলোকৰ নিচিনা হাতত দামী বেগ, ঘড়ী সকলোখিনি তেওঁ পৰিধান কৰি আহিছে। কাৰণ তেওঁক চিনি পোৱাটো ইমান সহজ নহ'ব। সেই বুলি ভাবি তেওঁ নিজৰ পৰিচয় নিজেই দাঙি ধৰিলে। তেওঁ ক'লে যে মই আপোনাক 3 নম্বৰ বাৰৰ বাবে আজি লগ পাইছোঁ। তেতিয়া ভদ্ৰলোকজনে আচৰিত হ'ল, 3 নম্বৰ বাৰৰ বাবে? মইতো ক'তো লগ পোৱা আপোনাক মনত নাই। তেতিয়া ভিক্ষাৰীজনে ক'লে যে প্ৰথম দিনা আপোনাক মই লগ পাইছিলোঁ এজন ভিক্ষাৰীৰ বেশত, দ্বিতীয় দিনা আপোনাক লগ পাইছিলোঁ এজন বেপাৰীৰ বেশত, তৃতীয় দিনা আজি এয়া। তেতিয়া ভদ্ৰলোকজনে সুধিলে, আচৰিত ধৰণৰ পৰিৱৰ্তন কেনেকৈ হ'ল? তেতিয়া ভিক্ষাৰীজনে ক'লে যে আপোনাৰ এষাৰি বাক্যই মোক এই পৰিৱৰ্তন কৰালে। আপুনি মোক প্ৰথম দিনাই শিকাই দিলে যে কাৰোবাৰ পৰা এনেই একো ল'ব নালাগে আৰু এনেই দিবও নালাগে।
দ্বিতীয় দিনাখন ক'লে যে আপুনি মই এজন ভিক্ষাৰী নহয় এজন বেপাৰী। তৃতীয় দিনাখন আজি এয়া। এই কথাটোৱে আপুনি মোক এনেদৰে মগজুত সোমোৱাই দিলে যে মই এই পৰিৱৰ্তন হ'লোঁ। কাৰণ আগতে মই কোনোদিন ভবাই নাছিলোঁ ময়ো যে এটা কিবা কাম কৰিব পাৰোঁ। আপুনি যেতিয়া এই কথাষাৰ মোক ক'লে তেতিয়াৰ পৰা মোৰ মন মগজুত এনেকৈ সোমাই গ'ল যে ময়ো যাতে কিবা এটা কৰিব পাৰোঁ, ময়ো সপোন দেখিব পাৰোঁ। সেই বুলি ভাবি মই এই ফুলৰ কথা মনলৈ আহিল আৰু মোৰ ফুল ইমানেই ভাল পালে যে গাঁও এই অঞ্চলৰ সকলো মানুহে মোক ফুল বিচাৰি মোৰ ওচৰ পালেহি। আৰু তেতিয়া সকলোৱে ক'লে যে আপুনিও এটা ফুলৰ বিজনেছ কৰক। আৰু মই মনতে ভাবিলোঁ যে মোৰ যিটো পইচা আছে এই সকলোকেইটা পইচা লৈ মই এটা সৰুকৈ এটা বিজনেছ আৰম্ভ কৰোঁ ফুলৰ। আৰু এই ফুলৰ সৰু বিজনেছটোৱে মোক ইমানেই উন্নতি কৰিলে যে মই আজি সেই সৰু বিজনেছটোৰ পৰা বহুত ডাঙৰ এজন বিজনেছমেন হ'লোঁ। মোৰ এই অঞ্চলত প্ৰায়খিনি জেগাতে মোৰ এই ফুলৰ বিজনেছ চলে আৰু সকলোৱে ওচৰ চুবুৰীয়া সকলো ঠাইতে পূজা পাৰ্বণ বিয়া সকলোতে মোক ফুল বিচাৰে। আৰু মই সকলোকে মোৰ যিমান ভাল ফুল আছে সকলোকে মই মোৰ ফালৰ পৰা ফুল দিওঁ। সেই বুলি কৈ সকলোখিনি কথা বিৱৰি ক'লে। আৰু মানুহজনৰ ইমানেই মনটো ভাল লাগিল যে তেখেতক ধন্যবাদ দিলে। তুমি যে এই কথাটোৰ পৰা যে ইমানখিনি আগবাঢ়ি যাব পাৰিলা তাৰ কাৰণে বহু ধন্যবাদ দিলে। আৰু এই কাহিনীটোৰ পৰা ইয়াকে বুজা গ'ল যে কাৰোবাৰ এষাৰি বাক্যই জীৱনটো যে এনেকৈ সলনি কৰিব পাৰে। এই কাহিনীটোৱে প্ৰমাণ।